হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আমি আছাম হিষ্ট্ৰীৰ এটা ছিৰিজৰ আৰম্ভণি কৰিছিলোঁ, যাৰ আজি 4 নম্বৰ ক্লাছ হয়। ইয়াৰ আগৰ 3টা ক্লাছ যদি তোমালোকে নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, তোমালোকে চাই লোৱা। যিহেতু ক্লাছসমূহ আমি চিৰিয়েলকৈ আলোচনা কৰিছোঁ, যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয়। তাৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ, আছাম হিষ্ট্ৰীৰ প্ৰথম ক্লাছৰ পৰা সকলো ক্লাছখিনি চিৰিয়েলকৈ চোৱা বাবে। ইয়াৰ উপৰিও যিসকলে আজিৰ ক্লাছত নতুনকৈ জইন হৈছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে। কাৰণ এই চেনেলত আমি অসম চৰকাৰৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিসমূহ জিকে ৰিলেটেড কনচেপ্ট প্লাছ MCQসমূহ আলোচনা কৰি যাম। তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। তো বন্ধুসকল, আগৰ ক্লাছত আমি আহোম স্বৰ্গদেউ চুকাফাৰ পৰা আৰম্ভ কৰি আহোম স্বৰ্গদেউ চুচেংফালৈ আলোচনা কৰিছিলোঁ। আজিৰ ক্লাছত আমি নৰিয়া ৰজাৰ পৰা আৰম্ভণি কৰিম। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, নৰিয়া ৰজা নামেৰে তলৰ কোনজন ৰজাক জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুটিনফাক নৰিয়া ৰজা নামেৰে জনা যায়। সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, প্ৰথমতে পেন পেপাৰ লৈ লোৱা। মই যিখিনি এক্সপ্লেইন কৰি যাম সেইখিনি নোট কৰিবা। চুটিনফাক নৰিয়া ৰজাৰ উপৰিও কেঁকুৰা ৰজা নামেৰে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 2, জয়ধ্বজ সিংহৰ আহোম নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুতামলা। জয়ধ্বজ সিংহৰ আহোম নাম আছিল চুতামলা। তেওঁৰ লগত জড়িত কিছুমান পইণ্ট হ'ল, সেইখিনি হ'ল, চুতামলাৰ হিন্দু নাম আছিল জয়ধ্বজ সিংহ। ইয়াৰ উপৰিও তেওঁক ভগনীয়া ৰজা নামেৰে জনা যায়, কাৰণ মীৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত তেওঁ গড়গাঁও এৰি পলাইছিল। তাৰ বাবে তেওঁক ভগনীয়া ৰজা বুলি কোৱা হয়। ইয়াৰ উপৰিও তেওঁক শৰণীয়া ৰজা নামেৰেও জনা যায়। আমি এটা কুৱেশ্যন কৰিছোঁ, লগতে আৰু 4টা কুৱেশ্যনৰ আনচাৰ আমি গম পাইছোঁ। প্ৰথমটো কুৱেশ্যন হ'ল, তেওঁক ভগনীয়া ৰজা বুলি কোৱা হয়, কি কাৰণত কোৱা হৈছিল? ইয়াৰ উপৰিও তেওঁক শৰণীয়া ৰজা বুলি জনা যায়। এইখিনি নোট কৰি ল'বা, এক্সামত আহিব পাৰে। কুৱেশ্যন নম্বৰ 3, কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত প্ৰথমবাৰ মোগলে অসম আক্ৰমণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব প্ৰতাপ সিংহৰ ৰাজত্বকালত প্ৰথমবাৰ মোগলে অসম আক্ৰমণ কৰিছিল। যদি চনটো সোধে, 1615 চনত প্ৰথমবাৰ মোগলে অসম আক্ৰমণ কৰিছিল। ইয়াৰ উপৰিও আন এটা কুৱেশ্যন ইয়াৰ পৰা আহে, আহোম আৰু মোগলৰ প্ৰথম ৰণ ক'ত হৈছিল? উত্তৰ হ'ব ভৰলী নৈৰ পাৰত আহোম আৰু মোগলৰ প্ৰথম ৰণ হৈছিল। আৰম্ভণিত আহোমসকল যদিও পৰাজয় হৈছিল, পৰৱৰ্তী সময়ত আহোমে মোগলক পৰাস্ত কৰিছিল। আৰু 1639 চনত এই ৰণৰ সমাপ্তি হৈছিল। কুৱেশ্যন নম্বৰ 4, মীৰ জুমলাই কোন চনত অসম আক্ৰমণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1662 চনত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 5, মীৰ জুমলাই অসম আক্ৰমণৰ সময়ত মোগল সম্ৰাট কোন আছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, ষ্টাৰ মাৰ্ক কৰি নোট কৰি লোৱা। উত্তৰ হ'ব ঔৰংজেব। সেই সময়ৰ মোগল সম্ৰাট আছিল ঔৰংজেব। কুৱেশ্যন নম্বৰ 6, কোন চনত ঘিলাঝাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1663 চনত ঘিলাঝাৰী ঘাটৰ সন্ধি চুক্তি স্বাক্ষৰিত কৰা হৈছিল। এই সন্ধিৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয়সমূহ হ'ল, 1663 চনৰ 23 জানুৱাৰী তাৰিখে আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ আৰু মোগল সেনাপতি মীৰ জুমলাৰ শিৱসাগৰৰ তিপামৰ ওচৰত ঘিলাঝাৰী ঘাট নামৰ ঠাই এখনত এই সন্ধি স্বাক্ষৰিত কৰা হৈছিল। এই সন্ধি অনুসৰি ৰমণী গাভৰুক ঔৰংজেবৰ পুত্ৰ আজম শ্বাহৰ সৈতে বিবাহ দিয়া হৈছিল। ৰমণী গাভৰুৰ নাম সলনি কৰি ৰেহমত বানু বেগম হৈছিল। ইয়াৰ পৰা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল, কোন চনত ঘিলাঝাৰী সন্ধি চুক্তি স্বাক্ষৰ কৰা হৈছিল? ইম্পৰ্টেণ্ট হয়। এই সন্ধি অনুসৰি ৰমণী গাভৰুক কাৰ লগত বিবাহ দিয়া হৈছিল? ঔৰংজেবৰ পুত্ৰ আজম শ্বাহৰ লগত বিবাহ দিয়া হৈছিল। আৰু এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, ৰমণী গাভৰুৰ নাম সলনি কৰি কি হৈছিল? সেই সময়ত নামটো চেঞ্জ কৰি তেওঁৰ নামটো ৰেহমত বানু বেগম হৈছিল।
ভেৰি ইম্পৰ্টেণ্ট হয়। এটা কুৱেশ্যন কৰিছোঁ, ইয়াৰ পৰা আৰু 4টা কুৱেশ্যনৰ উত্তৰ আমি কৰিব পাৰিম যদি এইখিনি পইণ্ট আমি মনত থওঁ। কুৱেশ্যন নম্বৰ 7, কোনজন আহোম স্বৰ্গদেৱে কৈছিল বঙালৰ অধীনত হৈ থকাতকৈ মৰণে প্ৰিয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চক্ৰধ্বজ সিংহ। চক্ৰধ্বজ সিংহই যি আহোম আৰু মোগলৰ মাজত গিলাজাৰী সন্ধি হৈছিল, এই সন্ধি তেওঁ মানা নাছিল, তাৰ বিৰোধিতা কৰিছিল, আৰু যাৰ ফলত পৰৱৰ্তী সময়ত আলাবৈৰ ৰণ হৈছিল। কুৱেশ্যন 8, কোন চনত আলাবৈৰ ৰণ হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1669 চনত আহোম আৰু মোগলৰ মাজত আলাবৈৰ ৰণ হৈছিল। ইয়াৰ পৰা কুৱেশ্যন আহে যে আলাবৈৰ ৰণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? আহোম স্বৰ্গদেউ চুপুংমুং আছিল। তেওঁৰ হিন্দু নাম আছিল চক্ৰধ্বজ সিংহ। ইম্পৰ্টেণ্ট হয় এইটো পইণ্টটো। এই ৰণত আহোমসকল পৰাজয় হৈছিল মোগলৰ হাতত। ইয়াত দুটা পইণ্ট ইম্পৰ্টেণ্ট হয়। আলাবৈৰ ৰণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল, আৰু আহোম স্বৰ্গদেউ চুপুংমুঙৰ হিন্দু নাম কি আছিল? চক্ৰধ্বজ সিংহ। কুৱেশ্যন নম্বৰ 9, শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব উদয়াদিত্য সিংহ। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বহুবাৰ এক্সামত এই কুৱেশ্যনটো সোধা দেখিবলৈ পোৱা গৈছে। আহোম স্বৰ্গদেউ উদয়াদিত্য সিংহৰ আহোম নাম আছিল চুনেটফা। ইম্পৰ্টেণ্ট হয়, নোট কৰি ল'বা। দ্বিতীয়টো পইণ্ট হ'ল শৰাইঘাটৰ ৰণ 1671 চনত হৈছিল। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বহুবাৰ এক্সামত এই কুৱেশ্যন আহিছে, শৰাইঘাটৰ ৰণ কোন চনত হৈছিল। এই ৰণত আহোম সেনাপতি লাচিত বৰফুকন আছিল। নেক্সট কুৱেশ্যন নম্বৰ 10, আহোম সাম্ৰাজ্যত আটাইতকৈ কম দিনৰ বাবে কোনে শাসন কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুহুং। চুহুং নামৰ এজন ব্যক্তিয়ে আহোম সাম্ৰাজ্যত আটাইতকৈ কম দিনৰ বাবে শাসন কৰিছিল। তেওঁ মাত্ৰ 21 দিনৰ বাবে আহোম সাম্ৰাজ্যৰ ৰজা হৈছিল। কুৱেশ্যন নম্বৰ 11, স্বৰ্গদেউ গদাধৰ সিংহৰ আহোম নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুপাতফা। যদি আমি আছাম হিষ্ট্ৰী কনচেপ্টটো চাওঁ, আছাম হিষ্ট্ৰীৰ পৰা অসম আৰক্ষীত বহু কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও অসম চৰকাৰৰ যিমান প্ৰতিযোগিতামূলক পৰীক্ষাত আছে, তাত কেৱল আছাম হিষ্ট্ৰীৰ পৰা এটা ইয়াত দুটা কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়, কিন্তু অসম আৰক্ষীৰ বিভিন্ন বিভাগত অসমৰ ইতিহাসৰ পৰা বহু কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। নেক্সট কুৱেশ্যন নম্বৰ 12, তলৰ কোনখন ৰণ আছিল আহোম মোগলৰ শেষ ৰণ? আলাবৈতো নহয়। পানিপথৰ যুদ্ধ অসমৰ লগত কোনো ৰিলেটেডেই নহয়। পানিপথৰ যুদ্ধ ভাৰতৰ ইতিহাসত পঢ়িম আমি, এইটোও নহয়। শৰাইঘাটৰ যুদ্ধ আমি পাইছোঁ, কিন্তু শেষৰ ৰণ শৰাইঘাটৰ যুদ্ধ নহয়। উত্তৰ হ'ব ইটাখুলিৰ ৰণ। ইটাখুলিৰ ৰণ আছিল আহোম মোগলৰ মাজত শেষ ৰণ। যেতিয়া তোমালোকে কোনোবা এটা MCQ কৰিব যাবা, অলপ ডাউট হয়, তেনেহ'লে এনেকৈ চেক কৰিবা যে কোনটো কাটিব পাৰি, তাৰ ফালৰ পৰা ইজি হৈ যায়। ইটাখুলিৰ ৰণ আছিল আহোম মোগলৰ মাজত শেষ ৰণ। এতিয়া এক্সামত কুৱেশ্যন আহিব পাৰে ইটাখুলিৰ ৰণ কোন চনত হৈছিল? ইটাখুলিৰ ৰণ হৈছিল 1683 চনত। এই ৰণ আছিল আহোম আৰু মোগলৰ মাজৰ শেষ ৰণ, আৰু এই ৰণখন কাৰ দিনত হৈছিল যদি কুৱেশ্যন আহে? উত্তৰ হ'ব আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত এই ৰণ হৈছিল, আৰু এই ৰণত আহোমসকলে মোগলক পৰাস্ত কৰিছিল। ইম্পৰ্টেণ্ট পইণ্ট হয়, নোট কৰি ল'বা। কুৱেশ্যন নম্বৰ 13, তলৰ কোনটো মন্দিৰৰ নিৰ্মাণ আহোম স্বৰ্গদেউ গদাধৰ সিংহই কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব উমানন্দ মন্দিৰৰ নিৰ্মাণ আহোম স্বৰ্গদেউ গদাধৰ সিংহই কৰিছিল। ইয়াৰ লগত জড়িত কিছুমান পইণ্টসমূহ হ'ল, উমানন্দ মন্দিৰক পিকক আইলেণ্ড বুলিও কোৱা হয়, আৰু এই পিকক আইলেণ্ড বুলি কোনে কৈছিল? ইংৰেজসকলে কৈছিল। দ্বিতীয়টো ভেৰি ইম্পৰ্টেণ্ট হয়, নোট কৰি লোৱা এই পইণ্টটো। আহোম স্বৰ্গদেউ গদাধৰ সিংহই দুধৰ আলি নিৰ্মাণ কৰিছিল। এক্সামত কুৱেশ্যন সোধে দুধৰ আলি কোনে নিৰ্মাণ কৰিছিল? আহোম স্বৰ্গদেউ গদাধৰ সিংহই দুধৰ আলিৰ নিৰ্মাণ কৰিছিল। এই আলি ডিব্ৰুগড়ৰ পৰা গোলাঘাটলৈকে বিস্তাৰিত আছিল। নেক্সট কুৱেশ্যন নম্বৰ 14, কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহক আহোম সিংহাসনত আৰোহণ কৰিছিল?
অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব 1681 চনত আহোম স্বৰ্গদেউ গদাধৰ সিংহ আহোম সিংহাসন আৰোহণ কৰিছিল। ইয়াৰ কিছুমান পইণ্ট আছে আৰু সেইখিনি চাই লওঁ। আহোম স্বৰ্গদেউ গদাধৰ সিংহ আছিল গোবৰ ৰজাৰ পুত্ৰ। দ্বিতীয়টো পইণ্ট হ'ল গদাধৰ সিংহ তুংখুঙীয়া ফৈদৰ ৰজা আছিল। সেইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, এক্সামত আহে তেওঁ কোন ফৈদৰ ৰজা আছিল। ইয়াৰ উপৰিও তেওঁৰ দিনত আহোম ৰাজধানী আছিল বৰকলালৈ স্থানান্তৰিত কৰিছিল। আৰম্ভণিত আমি পঢ়িছিলোঁ আহোম ৰাজ্যৰ ৰাজধানী আছিল চৰাইদেউ, আৰু চৰাইদেউ আহোম স্বৰ্গদেউ চুকাফাই প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত যিসকল ৰজাই নিজৰ ৰাজধানী সলনি কৰিছিল। বৰ্তমান আমি পঢ়িছোঁ গদাধৰ সিংহ, আৰু গদাধৰ সিংহৰ ৰাজত্বকালত আহোম ৰাজধানী আছিল বৰকলাত। ইয়াৰ পৰৱৰ্তী সময়ত আমি পাম ৰংপুৰ, তাৰ পাছত আমি পাম যোৰহাটলৈ ৰাজধানী স্থানান্তৰিত হৈছিল। কুৱেশ্যন নম্বৰ 15, কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত সোণালী যুগ বুলি কোৱা হয়? অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব ৰুদ্ৰসিংহৰ শাসনকালত আহোম সাম্ৰাজ্যত সোণালী যুগ বুলি কোৱা হয়। কাৰণ এই সময়ত আহোম সাম্ৰাজ্যৰ কলা, সংস্কৃতি, ভাস্কৰ্যৰ বিকাশ ঘটিছিল। তাৰ বাবে এই সময়খিনিক সোণালী যুগ বুলি কোৱা হয়। ৰুদ্ৰসিংহৰ আহোম নাম আছিল চুকাম্ফা, ইম্পৰ্টেণ্ট হয়। আহোম সাম্ৰাজ্যৰ ফালৰ পৰা আমি যদি চাওঁ, 3টা টপিক একেবাৰে ইম্পৰ্টেণ্ট হয়। প্ৰথমটো হ'ল আহোম নাম বা হিন্দু নাম কি আছিল, দ্বিতীয়টো টপিক হ'ব কোনে কি নিৰ্মাণ কৰিছিল, আৰু তৃতীয়টো হ'ব ৰাজধানী যিসকলে সলনি কৰিছিল, ক'ৰ পৰা ক'ত কোনে সলনি কৰিছিল, তেওঁলোকৰ নামটো মনত ৰখা খুবেই জৰুৰী। দ্বিতীয়টো পইণ্ট হ'ল তেওঁ আহোম সাম্ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ নৃপতি হিচাপে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 16, তলৰ কোনজন কবি ৰুদ্ৰসিংহৰ ৰাজসভাৰ কবি আছিল? অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব কবিৰাজ চক্ৰৱৰ্তী আছিল আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজসভাৰ কবি। শকুন্তলা কাব্য আৰু শংকৰচূড়া বধ নামৰ কাব্যৰ ভঙনি তেওঁ কৰিছিল। কবিৰাজ চক্ৰৱৰ্তী কেৱল আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজসভাৰ কবি নাছিল, ইয়াৰ উপৰিও তেওঁ আহোম স্বৰ্গদেউ শিৱসিংহ আৰু বৰ ৰজা ফুলেশ্বৰীৰ ৰাজসভাৰ কবি আছিল। ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো। নেক্সট কুৱেশ্যন নম্বৰ 17, 600 বছৰীয়া আহোম ৰাজত্বকালৰ অন্যতম শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব চুকাম্ফা। এক্সামত প্ৰায়সমূহ এনে কুৱেশ্যন আহে য'ত আহোম নাম দিয়া থাকে, কাৰণ আহোম নামখিনি অলপ কনফিউজ আছে। আমি গম পাওঁ ৰুদ্ৰসিংহ, যদি আমি ৰুদ্ৰসিংহৰ আহোম নাম নাজানো তেনেহ'লে এনেধৰণৰ কুৱেশ্যন আমি এৰি অহা দেখিবলৈ পোৱা যায়। তাৰ বাবে যিসকল আহোম ৰাজ্যৰ মই নাম দিছোঁ, লগত হিন্দু নাম দিছোঁ, সেইখিনি নোট কৰাৰ চেষ্টা কৰিবা আৰু মনত ৰখাৰ চেষ্টা কৰা। কুৱেশ্যন নম্বৰ 18, কোনজন স্বৰ্গদেৱে ৰংঘৰক কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল? অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই ৰংঘৰক প্ৰথম নিৰ্মাণ কৰিছিল। যদি কুৱেশ্যনত আহে আৰম্ভণিত কোনে নিৰ্মাণ কৰিছিল, তেনেহ'লে ৰুদ্ৰসিংহ। যদি কুৱেশ্যনত দিয়ে পুনৰ নিৰ্মাণ কোনে কৰিছিল, তেনেহ'লে উত্তৰ হ'ব প্ৰমত্ত সিংহ। আৰম্ভণিত কোনে নিৰ্মাণ কৰিছিল? ৰুদ্ৰসিংহ, আৰু পুনৰ নিৰ্মাণ প্ৰমত্ত সিংহই কৰিছিল। ইয়াৰ লগত জড়িত কিছুমান পইণ্টসমূহ আছে আৰু সেইখিনি চাই লওঁ। স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃ সতী জয়মতীৰ স্মৃতি ৰখাৰ বাবে জয়সাগৰ পুখুৰী খনন কৰাইছিল। ইম্পৰ্টেণ্ট হয়, জয়সাগৰ পুখুৰী কোনে খনন কৰাইছিল বুলি কুৱেশ্যনত আহিব পাৰে, ৰুদ্ৰসিংহ। দ্বিতীয়টো পইণ্ট হ'ল নামদাঙৰ শিলৰ সাঁকো ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। ইম্পৰ্টেণ্ট হয়, এক্সামত আহে নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰিও তেওঁ ৰাজধানী ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল। যিহেতু আমি পঢ়ি আহিছোঁ গদাধৰ সিংহৰ ৰাজত্বকালৰ ৰাজধানী ক'ত আছিল, কিন্তু বৰ্তমান সময়ত এই চেঞ্জ হৈছে, আৰু বৰ্তমান সময়ত এই ৰাজধানী ৰংপুৰলৈ অনা হৈছিল। ৰংপুৰলৈ কোনে ৰাজধানী আনিছিল? আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহ। কুৱেশ্যন নম্বৰ 19, কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত প্ৰথম আৰু শেষবাৰৰ বাবে বৰ ৰজা পাতিছিল? অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত প্ৰথমবাৰৰ বাবে আৰু শেষৰ বাবে বৰ ৰজা পাতিছিল। কুৱেশ্যন নম্বৰ 20, তলৰ কোনজন ৰাণী আহোম স্বৰ্গদেউ শিৱসিংহই প্ৰথম বৰ ৰজা পাতিছিল? অপশ্যন চাৰিটাৰ ভিতৰত
উত্তৰ হ'ব ৰাণী ফুলেশ্বৰীক আহোম স্বৰ্গদেউ শিৱসিংহই প্ৰথম বৰ ৰজা পাতিছিল আৰু তেওঁ 3জন ৰাণীক বিবাহ কৰিছিল শিৱসিংহই আৰু 3জন ৰাণীক বৰ ৰজা হিচাপে পাতিছিল আৰু আহোম সাম্ৰাজ্যত শিৱসিংহই একমাত্ৰ স্বৰ্গদেউ আছিল যিজনে বৰ ৰজা পাতিছিল। তাৰ লগত জড়িত কিছুমান পইণ্টসমূহ চাই লওঁ। যদি কোৱা হয় আহোম স্বৰ্গদেউ শিৱসিংহই প্ৰথম বৰ ৰজা কাক পাতিছিল? প্ৰথম বৰ ৰজা ৰাণী ফুলেশ্বৰীক পাতিছিল। যদি দ্বিতীয় বৰ ৰজা সোধে তেনেহ'লে ৰাণী অম্বিকা হ'ব আৰু তৃতীয়জন আছিল ৰাণী সৰ্বেশ্বৰী। 3টা পইণ্ট হয়, প্ৰথম ৰাণী ফুলেশ্বৰী, দ্বিতীয় অম্বিকা আৰু তৃতীয় সৰ্বেশ্বৰী। ৰাণী ফুলেশ্বৰীয়ে গৌৰীসাগৰ পুখুৰী খনন কৰাইছিল। ইম্পৰ্টেণ্ট হয়, গৌৰীসাগৰ পুখুৰী কোনে খনন কৰাইছিল? দ্বিতীয়টো পইণ্টত যদি আমি চাওঁ, ৰাণী অম্বিকাই শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌলৰ নিৰ্মাণ কৰাইছিল। আৰু তৃতীয়টো পইণ্ট যদি চাওঁ আমি, দীৰ্ঘেশ্বৰী মন্দিৰৰ নিৰ্মাণ ৰাণী সৰ্বেশ্বৰীয়ে কৰিছিল। এতিয়া এক্সামত আহিব পাৰে গৌৰীসাগৰৰ পুখুৰী কাৰ ৰাজত্বকালত খনন কৰা হৈছিল? যদি ৰাণী ফুলেশ্বৰী, ৰাণী অম্বিকা আৰু সৰ্বেশ্বৰী দিয়া নাথাকে তেনেহ'লে সুধিব পাৰে কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত গৌৰীসাগৰৰ পুখুৰী খনন কৰাইছিল? উত্তৰ হ'ব শিৱসিংহৰ দিনত গৌৰীসাগৰ পুখুৰী খনন কৰা হৈছিল। ইয়াৰ উপৰি শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল আৰু দীৰ্ঘেশ্বৰী মন্দিৰৰ নিৰ্মাণ আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত কৰা হৈছিল। ইম্পৰ্টেণ্ট হয়, মনত থবা। এক্সামত এনেধৰণে কুৱেশ্যন আহে। এক্সামৰ প্ৰেছাৰ থাকোঁতে আমি এনেকৈ ৰাইট কুৱেশ্যনখিনি ৰং কৰি আহোঁ। কুৱেশ্যন নম্বৰ 21, স্বৰ্গদেউ শিৱসিংহই কামাখ্যা মন্দিৰ পৰিচালনাৰ বাবে কাক নিয়োগ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পৰ্বতীয়া গোহাঁই নামৰ এজন ব্যক্তিক নিয়োগ কৰিছিল কামাখ্যা মন্দিৰ পৰিচালনাৰ বাবে। ইম্পৰ্টেণ্ট হয়, বহু এক্সামত এই কুৱেশ্যন সুধিছে। নেক্সট কুৱেশ্যন নম্বৰ 22, যদি তোমালোকে ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যন ৰিলেটেড ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দি আছে, য'ত আমি 10টা ক্লাছত ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ বহু MCQসমূহ আলোচনা কৰিছোঁ। MCQ প্লাছ কনচেপ্ট, যেনেকৈ আমি আছাম হিষ্ট্ৰীক চিৰিয়েলকৈ আলোচনা কৰিছোঁ, সেইদৰে আমি আলোচনা কৰিছোঁ। তোমালোকে সেই ক্লাছখিনি চাই ল'বা। আৰু যিসমূহ ক্লাছত কুৱেশ্যন আনিছোঁ, এই কুৱেশ্যনসমূহ অসম তথা ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰা লোৱা হৈছে। কুৱেশ্যন নম্বৰ 22, হস্তিবিদ্যাৰ নব নামৰ গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব সুকুমাৰ বৰকাইতে হস্তিবিদ্যাৰ নব নামৰ গ্ৰন্থখনৰ ৰচনা কৰিছিল। এক্সামত আৰু এটা কুৱেশ্যন আহে, এই গ্ৰন্থখন ৰচনা কৰা হৈছিল আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত। এক্সামত কুৱেশ্যন সোধে হস্তিবিদ্যাৰ নব নামৰ গ্ৰন্থখনৰ ৰচনা কোনজন স্বৰ্গদেউৰ ৰাজত্বকালত কৰা হৈছিল? উত্তৰ হ'ব আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত। আৰু এই গ্ৰন্থখনত হাতীৰ বিষয়ে বৰ্ণনা কৰা হৈছে। কুৱেশ্যন নম্বৰ 23, শিৱসিংহ আৰু ফুলেশ্বৰী কুঁৱৰীয়ে শৰণ লোৱা পণ্ডিতজনৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কৃষ্ণৰাম ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 24, স্বৰ্গদেউ শিৱসিংহ আৰু বৰ ৰজা ফুলেশ্বৰী দুয়ো কাৰ ভক্ত আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব দুৰ্গা দেৱীৰ ভক্ত আছিল তেওঁলোকে। নেক্সট কুৱেশ্যন নম্বৰ 25, হস্তিবিদ্যাৰ নব গ্ৰন্থখনৰ চিত্ৰকাৰ কোন আছিল? উত্তৰটো মোক কমেণ্ট কৰি জনাব। চিত্ৰকাৰ 2জন আছিল আৰু 2জনৰ নামটো মোক কমেণ্ট কৰি জনাব। তো বন্ধুসকল, আজিৰ ক্লাছত এইখিনি আছিল। আজিৰ ক্লাছত যদি কিবা ডাউট থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাবা। তো বন্ধুসকল, শেষতে এটা সৰু ৰিকুৱেষ্ট আছে। এটা ক্লাছ প্ৰস্তুত কৰিবৰ বাবে বহু কষ্ট কৰা হয়। তাৰ বাবে তোমালোকে ভিডিঅ'টো চোৱা, কিন্তু ভিডিঅ'টো লাইক নকৰা। তোমালোকে ভিডিঅ'টো লাইক কৰিবা। তোমালোকৰ এটা লাইকে মোক মটিভেট কৰে আৰু এনে ধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰাৰ বাবে। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ইয়াৰ উপৰিও যদি ক্লাছটো চাই ভাল পোৱা, নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। তেন্তে আজিলৈ ইমানেই আছিল। পুনৰ লগ পাম আমি আমাৰ আন এটা ক্লাছলৈ। আজিলৈ ইমানে। থেংক ইউ।